এই ভিডিওটিত লেখকৰ ছদ্ম নামৰ ৰিলেটেড কেইটামান এমচিকিউ আলোচনা কৰিম গতিকে ভিডিওটো বহুত বেছি ইম্পৰ্টেণ্ট হ'ব শেষলৈকে চাই থাকিবা এতিয়া চাওঁ আমি ফাৰ্ষ্ট কুৱেশ্যনটো আছিল হু ইজ নন এজ উপন্যাস সম্ৰাট অৰ্থাৎ উপন্যাস সম্ৰাট বুলি কাক কোৱা হয় অপশ্যন চোৱা এত আছিলে জ্যোতিপ্ৰসাদ আগৰৱালা অপশ্যন বিত আছিলে ৰজনীকান্ত বৰদলৈ অপশ্যন সি বিষ্ণু ৰাভা আৰু অপশ্যন নম্বৰ ডি দিছিলে মহিম বৰা আমাক সুধিছে যে উপন্যাস সম্ৰাট বুলি কাক কোৱা হয় বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় গতিকে এই কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ বিত থকাটো ৰজনীকান্ত বৰদলৈ দেৱক উপন্যাস সম্ৰাট বুলি কোৱা হয় ঠিক আছে তেওঁৰ এখন উপন্যাসৰ নাম তোমালোকে মনত ৰাখিবা বহুত বেছি ইম্পৰ্টেণ্ট হয় এইখনৰ নাম হৈছে মিৰি চোৱা এইখনৰ নাম হৈছে মিৰি জীয়ৰী ঠিক আছে মিৰি জীয়ৰী কেতিয়াবা পৰীক্ষাত এনেদৰে কুৱেশ্যনটো দিয়ে যে মিৰি জীয়ৰীৰ উপন্যাসখন কোনে লিখিছিল তেতিয়া উত্তৰটো হ'ব ৰজনীকান্ত বৰদলৈদেৱে মিৰি জীয়ৰী উপন্যাসখন লিখিছিল ঠিক আছে আৰু তেওঁৰ যি সাহিত্যিক অৱদান আছিল ঠিক আছে সেইবাবে তেওঁক উপন্যাস সম্ৰাট উপাধিৰে বিভূষিত কৰা হৈছিল ঠিক আছে মনত ৰাখিবা উপন্যাস সম্ৰাট বুলি জনা যায় ৰজনীকান্ত বৰদলৈদেৱক আৰু ৰজনীকান্ত বৰদলৈদেৱে লিখা এখন উপন্যাসৰ নাম হৈছে মিৰি জীয়ৰী কেতিয়াবা কুৱেশ্যন এনেদৰে দিয়ে যে মিৰি জীয়ৰী উপন্যাসখন কোনে লিখিছিল তেতিয়া আমি লিখিব লাগিব ৰজনীকান্ত বৰদলৈদেৱে এতিয়া আৰু এটা কুৱেশ্যন হ'ল যে ৰজনীকান্ত বৰদলৈদেৱক উপন্যাস সম্ৰাট বুলি কিয় কোৱা হয় মনত ৰাখিবা তেওঁৰ সাহিত্যিক অৱদানৰ বাবে ঠিক আছে এইকাৰণে তেওঁক উপন্যাস সম্ৰাট উপাধিৰে বিভূষিত কৰা হৈছিলে গতিকে অপশ্যন নম্বৰ বি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ এতিয়া তোমালোকে নেক্সট কুৱেশ্যনটো চোৱাচোন কুৱেশ্যনটো আছিল যে হু ইজ নন এজ লৌহ মানৱ কাক লৌহ মানৱ বুলি কোৱা হয় বা কাক লৌহ মানৱ বুলি জনা যায় অপশ্যনবোৰ চোৱাচোন অপশ্যন এ দিছিলে বিষ্ণুপ্ৰসাদ ৰাভা অপশ্যন নম্বৰ বি বিষ্ণুৰাম মেধি অপশ্যন সি বিষ্ণু হাজৰিকা আৰু অপশ্যন নম্বৰ ডি এটাও নহয় ঠিক আছে গতিকে কাক লৌহ মানৱ বুলি কোৱা হয় সুধিছে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় গতিকে এই কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ বিত থকাটো ঠিক আছে বিষ্ণুৰাম মেধিক লৌহ মানৱ বা ইংলিছত হ'ব আইৰণ মেন ঠিক আছে আইৰণ মেন বুলি জনা যায় ঠিক আছে আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেওঁৰ উল্লেখযোগ্য অৱদান আছিল ঠিক আছে তেওঁৰ দৃঢ়তা আৰু কৰ্তব্য পৰায়ণতাৰ বাবেই তেওঁক এই লৌহ মানৱ অৰ্থাৎ আইৰণ মেন নামেৰে সম্বোধন কৰা হৈছিলে গতিকে লৌহ মানৱ বুলি ক'লে হ'ব বিষ্ণুৰাম মেধি ঠিক আছে মনত ৰাখিবা কেতিয়াবা আইৰণ মেন বুলি জনা যায় সুধিব পাৰে তেতিয়াহ'লে বিষ্ণুৰাম মেধিয়ে হ'ব কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যনটি চোৱা কুৱেশ্যনটি আছিল যে হু ইজ নন এজ ৰূপ কোঁৱৰ কাক ৰূপ কোঁৱৰ বুলি কোৱা হয় অপশ্যন এত আছিলে মহিম বৰা বিত আছিলে জ্যোতিপ্ৰসাদ আগৰৱালা চিত আছিলে বিষ্ণুপ্ৰসাদ ৰাভা আৰু ডিত আছিলে বিষ্ণুৰাম মেধি নিশ্চয় উত্তৰটো জানে জ্যোতিপ্ৰসাদ আগৰৱালা কাৰেক্ট হ'ব জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপ কোঁৱৰ বুলি জনা যায় বা কোৱা হয় কিহৰ কাৰণে কোৱা হয় তেওঁ অসমৰ সাংস্কৃতিক জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপ কোঁৱৰ উপাধিৰে জনা যায় ঠিক আছে আৰু তেওঁৰ প্ৰথম যিখন অসমীয়া চলচ্চিত্ৰ আছিল সেইখনৰ নাম হৈছে মনত ৰাখিবা ইম্পৰ্টেণ্ট কুৱেশ্যন আহি থাকে পৰীক্ষাত সেইখনৰ নাম হৈছে জয়মতী ঠিক আছে আৰু এই জয়মতী নামৰ যিখন অসমীয়া চলচ্চিত্ৰ আছিল এইখন ৰিলিজ হৈছিলে 1935 চনত এইখন ৰিলিজ হৈছিল ঠিক আছে ৰূপ কোঁৱৰ বুলি কাক জনা যায় সুধিলে জ্যোতিপ্ৰসাদ আগৰৱালা হ'ব কাৰেক্ট এনচাৰ কিয় জনা যায় সুধিলে হ'ব অসমৰ সাংস্কৃতিক জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপ কোঁৱৰ উপাধিৰে জনা যায় বা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম যদি সোধে সেয়া হ'ব জয়মতী আৰু সেই প্ৰথম অসমীয়া চলচ্চিত্ৰখন নিৰ্মাতা কোন আছিলে জ্যোতিপ্ৰসাদ আগৰৱালা আছিল বা যদি সোধে প্ৰথম অসমীয়া চলচ্চিত্ৰখন কেতিয়া মুক্তি লাভ কৰিছিল তেতিয়া হ'বলৈ হ'ব 1935 চনত আশা কৰিছোঁ গোটেইখিনি তোমালোকে ভালদৰে বুজি পালা এতিয়া চোৱা তোমালোকে নেক্সট কুৱেশ্যনটি আছিল যে হু ইজ নন এজ ৰঙাজিয়া কবি অৰ্থাৎ ৰঙাজিয়াৰ কবি বুলি কাক জনা যায় বা কাক আখ্যা দিয়া হয় ঠিক আছে গতিকে অপশ্যনবোৰ চোৱাচোন অপশ্যন এত আছিলে জ্যোতিপ্ৰসাদ আগৰৱালা অপশ্যন বি কাঞ্চন বৰা অপশ্যন নম্বৰ চি মহিম বৰা আৰু অপশ্যন নম্বৰ ডি দিছিলে মহিম গগৈ ৰঙাজিয়াৰ কবি বুলি কাক আখ্যা দিয়া হয় সুধিছে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় কাৰেক্ট যিটো আনচাৰ তোমালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰাচোন তোমালোকে কিমান কৰিছা নিজকে টেষ্ট কৰা
যে ৰঙাজিয়াৰ কবি বুলি কাক আখ্যা দিয়া হৈছিল কুৱেশ্যনটিৰ কাৰেক্ট এনসাৰ কি হ'ব অপচন নম্বৰ চিট থকাটো মহিম বৰাক ৰঙাজিয়া কবি বুলি আখ্যা দিয়া হৈছিল ঠিক আছে আৰু তেওঁ এগৰাকী অৰ্থাৎ মহিম বৰা এগৰাকী বিশিষ্ট অসমীয়া সাহিত্যিক আৰু শিক্ষাবিদ আছিল ঠিক আছে লগতে তেওঁ মনত ৰাখিবা তেওঁ অসম সাহিত্য সভাৰ সভাপতিও আছিল গতিকে ৰঙাজিয়াৰ কবি বুলি কাক জনা যায় বা আখ্যা দিয়া হয় মহিম বৰাদেৱক অপচন সি হ'ব কাৰেক্ট আনসাৰ এতিয়া আমি নেক্সট কুৱেশ্যনটি চাওঁ কুৱেশ্যনটি আছিল যে হু ইজ নন এজ প্ৰতিমাৰ খনিকৰ কাক প্ৰতিমাৰ খনিকৰ বুলি কোৱা হয় সুধিছে অপচন ছ এত আছিলে জ্যোতিপ্ৰসাদ আগৰৱালা বিত আছিলে চন্দ্ৰকুমাৰ আগৰৱালা অপচন সি বিনন্দ চন্দ্ৰ বৰুৱা আৰু অপচন নম্বৰ ডি দিয়া আছিলে মহিম বৰা প্ৰতিমাৰ খনিকৰ বুলি কোৱা হৈছে গতিকে প্ৰতিমাৰ খনিকৰ বুলি কাক কোৱা হয় সুধিছে প্ৰতিমাৰ খনিকৰ বুলি কোৱা হয় অপচনবোৰৰ ভিতৰত কাৰেক্ট আনসাৰ অপচন সি হ'ব চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ বুলি কোৱা হয় ঠিক আছে ইম্পৰ্টেন্ট কুৱেশ্যন হয় এতিয়া প্ৰতিমাৰ খনিকৰ যিটো উপাধি ইয়াৰে অৰ্থটো কি তোমালোকে মনত ৰাখিবা ইয়াৰ অৰ্থটো হৈছে প্ৰতিমাৰ খনিকৰৰ অৰ্থটো হৈছে ছবিৰ ভাস্কৰ ঠিক আছে ছবিৰ ভাস্কৰ হ'ব কাৰেক্ট আনসাৰ ছবিৰ ভাস্কৰ ঠিক আছে বা যি শব্দৰে ছবি খোদিত কৰিব পাৰে ঠিক আছে এতিয়া প্ৰতিমাৰ খনিকৰ বুলি কোৱা হয় চন্দ্ৰকুমাৰ আগৰৱালা দেৱক আৰু যদি কোনে প্ৰতিমাৰ খনিকৰ শব্দৰ অৰ্থ বা উপাধিটোৰ অৰ্থ তেতিয়া হলে হ'ব ছবিৰ ভাস্কৰ বা যি ছবিৰ শব্দৰে ছবি খোদিত কৰিব পাৰে আগৰিছো ধুনিয়াকে তোমালোকে বুজি পালা এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যনটো আছিল যে হু ইজ নন এজ গীতিকবি বুলি কাক কোৱা হয় অপচন ছ এত আছিলে হেমচন্দ্ৰ বৰদলৈ বিত দিছিলে হেমচন্দ্ৰ বৰুৱা অপচন চিত দিছিলে পাৰ্বতী প্ৰসাদ বৰুৱা আৰু অপচন নম্বৰ ডি দিছিলে ৰজনীকান্ত গোস্বামী তো গীতিকবি বুলি কাক কোৱা হয় সুধিছে গতিকে কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনসাৰ সেয়া হ'ব অপচন নম্বৰ চিত থকাটো পাৰ্বতী প্ৰসাদ বৰুৱাদেৱক গীতিকবি বুলি জনা যায় ঠিক আছে তেওঁ আছিল এগৰাকী অসমীয়া কবি নাট্যকাৰ গীতিকাৰ আৰু এজন বোলছবি নিৰ্মাতা ঠিক আছে আৰু কিহৰ কাৰণে তেওঁ গীতিকবি বুলি কোৱা হয় এইটো মনত ৰাখিবা অসমীয়া সাহিত্য আৰু সংস্কৃতিলৈ তেওঁ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক এই সন্মানজনক উপাধিৰে বিভূষিত কৰা হৈছিল গতিকে অপচন সি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ এতিয়া চোৱা নেক্সট 7 নম্বৰ কুৱেশ্যনটো আছিল হু ইজ নন এজ জ্ঞানমালিনীৰ কবি অৰ্থাৎ জ্ঞানমালিনীৰ কবি বুলি কাক আখ্যা দিয়া হৈছে সুধিছে অপচন ছ এৰ আছিলে নৱকান্ত বৰুৱা অপচন বি দিছিল মফিজুদ্দিন আহমদ হাজৰিকা অপচন সি মহিম বৰা আৰু অপচন নম্বৰ ডি দিছিলে বিষ্ণুৰাম মেধি বহুত বেছি ইম্পৰ্টেন্ট কুৱেশ্যন হয় এই কুৱেশ্যনটো প্ৰায় কম্পিটিটিভ এক্সামসমূহত আহি থকা দেখিবলৈ পোৱা যায় যে জ্ঞানমালিনীৰ কবি বুলি কাক আখ্যা দিয়া হৈছে জ্ঞানমালিনীৰ কবি বুলি আখ্যা দিয়া হৈছে মফিজুদ্দিন আহমদ হাজৰিকা দেৱক অপচন নম্বৰ বি টো হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ ঠিক আছে মফিজুদ্দিন আহমেদ হাজৰিকা দেৱক জ্ঞানমালিনীৰ কবি বুলি জনা যায় কাৰণ তেখেতৰ ৰচিত একমাত্ৰ কবিতা যিখন পুথি আছিল এইখনৰ নাম আছিলে জ্ঞানমালিনীৰ ঠিক আছে একমাত্ৰ যিখন কবিতা পুথি আছিল এইখনৰ নাম হৈছে জ্ঞানমালিনী কবিতা পুথি আছিল তেওঁৰ একমাত্ৰ কবিতা পুথিখনৰ নাম আৰু এই পুথিখন কেতিয়া প্ৰকাশ পাইছিল এই পুথিখন প্ৰকাশ পাইছিল 1952 চনত ঠিক আছে মনত ৰাখিবা যে জ্ঞানমালিনীৰ কবি বুলি কাক জনা যায় মফিজুদ্দিন আহমেদ হাজৰিকা কিয় জনা যায় কাৰণ তেখেতৰ দ্বাৰা যিখন ৰচিত একমাত্ৰ কবিতা পুথি আছিল এইখনৰ নাম আছিল জ্ঞানমালিনী আৰু অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক জ্ঞানমালিনীৰ কবি বুলি জনা যায় আৰু এই জ্ঞানমালিনী যিখন কবিতা পুথি আছিল এইখন প্ৰকাশ পাইছিলে 1952 চনত আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পাইছা নেক্সট একেবাৰে ইম্পৰ্টেন্ট কুৱেশ্যন নিশ্চয় আনসাৰটো জানাই তোমালোকে হু ইজ নন এজ বীৰবালা বুলি কাক কোৱা হয় বা কাক জনা যায় অপচন ছ এত আছিলে নীলপ্ৰভা বৰদলৈ অপচন বি কনকলাল বৰুৱা অপচন সি নলিনীবালা দেৱী অপচন নম্বৰ ডি কনকলতা বৰুৱা গতিকে এই কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনসাৰ সেয়া কোনটো হ'ব তোমালোকে জনোৱাচোন আমাক কমেণ্ট কৰা ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব
যে বীৰবালা বুলি কাক কোৱা হয় ইম্পৰ্টেণ্ট কুৱেশ্যন হয় বহুত বেছি বীৰবালা বুলি কোৱা হয় কনকলতা বৰুৱা ঠিক আছে এইটো মনত ৰাখিবা কনকলতা বৰুৱা বীৰবালা বা শ্বহীদ নামেৰে জনা যায় কিহৰ কাৰণে জনা যায় কাৰণ তেওঁ এগৰাকী অসমীয়া কিশোৰী স্বাধীনতা সংগ্ৰামী আছিল ঠিক আছে যিয়ে ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত নিজৰ জীৱন উৎসৰ্গা কৰিছিল দেশৰ বাবে তেওঁ 1942 চনত যে হৈছিল ভাৰত ত্যাগ আন্দোলন বা ইংলিছত হৈছে কুইট ইণ্ডিয়া মুভমেণ্ট সেই কুইট ইণ্ডিয়া মুভমেণ্টত জাতীয় পতাকা লৈ এটা শোভাযাত্ৰাৰ নেতৃত্ব দিছিল আৰু সেই নেতৃত্ব দিওঁতে ব্ৰিটিছৰ গুলীত তেওঁৰ মৃত্যু হৈছিল ঠিক আছে গতিকে এইটো মনত ৰাখিবা এটা তোমালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবাচোন যে তেওঁৰ কনকলতা বৰুৱাদেৱৰ কেতিয়া মৃত্যু হৈছিল আৰু কিমান বছৰ বয়সত ঠিক আছে এইটো কমেণ্ট ছেকশ্যনত তোমালোকে কমেণ্ট কৰি জনাবা যে কনকলতা বৰুৱাৰ কিমান বয়সত মৃত্যু হৈছিল ঠিক আছে নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে এইটো প্ৰায় পৰীক্ষাত আহি থকা দেখিবলৈ পোৱা যায় হু ইজ নন এজ বিহগী কবি বুলি কাক কোৱা হয় বা কাক জনা যায় অপশ্যন এ আছিলে ৰঘুনাথ চৌধাৰী অপশ্যন বি মামণি ৰয়ছম গোস্বামী অপশ্যন চি চন্দ্ৰকুমাৰ আগৰৱালা আৰু অপশ্যন নম্বৰ ডি দিছিলে জ্যোতিপ্ৰসাদ আগৰৱালা বিহগী কবি বুলি কাক কোৱা হয় ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু কাৰেক্ট এনসাৰ অপশ্যন এইটো হ'ব বিহগী কবি বুলি কোৱা হয় ৰঘুনাথ চৌধাৰীদেৱক কিয় কোৱা হয় তেওঁক বিহগী কবি বুলি সেইটো মনত ৰাখি থোৱা ৰঘুনাথ চৌধাৰীদেৱে তেওঁ যিহেতু কবিতাত চৰাই চিৰিকটি আৰু প্ৰকৃতিৰ বৰ্ণনা বিশেষভাৱে ফুটি উঠিছিল সেইকাৰণে তেওঁক বিহগী কবি বুলি জনা যায় ঠিক আছে আৰু তেওঁৰ উল্লেখযোগ্য কাব্যগ্ৰন্থসমূহৰ ভিতৰত কেইখনমানৰ নাম মই ইয়াত লিখি দিছোঁ এখন হৈছে সাদৰী ঠিক আছে এখন হৈছে সাদৰী এখন হৈছে কেতেকী ঠিক আছে এখন হৈছে কেতেকী এইখিনি মনত ৰাখিবা ঠিক আছে বিহগী কবি বুলি ৰঘুনাথ চৌধুৰীদেৱক জনা যায় কিহৰ কাৰণে জনা যায় কাৰণ তেওঁৰ কবিতাত চৰাই চিৰিকটি আৰু প্ৰকৃতিৰ বৰ্ণনা বিশেষভাৱে ফুটি উঠিছিল আৰু তেওঁ লিখা কাব্যগ্ৰন্থখনৰ ভিতৰত উল্লেখযোগ্য হৈছে সাদৰী আৰু কেতেকী ঠিক আছে আৰু এখন আছে কাৰবালা বুলি এইটো তোমালোকে মনত ৰাখিবা এতিয়া চাওঁ আমি নেক্সট কুৱেশ্যনটো হু ইজ নন এজ কলাগুৰু ইম্পৰ্টেণ্ট কুৱেশ্যন নিশ্চয় জানাই সকলোৱে কলাগুৰু বুলি কাক আখ্যা দিয়া হৈছে সুধিছে অপশ্যন আছিলে বিষ্ণুৰাম মেধি বি বিষ্ণুপ্ৰসাদ ৰাভা অপশ্যন চি ৰঘুনাথ চৌধাৰী অপশ্যন নম্বৰ ডি মহিম বৰা কমেণ্ট কৰি জনাবচোন কলাগুৰু বুলি কাক আখ্যা দিয়া হয় ইম্পৰ্টেণ্ট কুৱেশ্যন হয় কলাগুৰু বুলি আখ্যা দিয়া হয় বিষ্ণুপ্ৰসাদ ৰাভাদেৱক অপশ্যন নম্বৰ বি টো কাৰেক্ট আনসাৰ হ'ব কিহৰ কাৰণে তেওঁক কলাগুৰু বুলি জনা যায় কাৰণ বিষ্ণুপ্ৰসাদ ৰাভাদেৱে তেওঁৰ অসমীয়া সংস্কৃতি কলা আৰু সমাজলৈ যি অৱদান আগবঢ়াইছিল সেই অৱদানৰ বাবে তেখেতক কলাগুৰু বুলি জনা যায় গতিকে অপশ্যন নম্বৰ বি টো হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 11 হু ইজ নন এজ ত্যাগবীৰ বুলি কাক জনা যায় কমেণ্ট কৰাচোন তোমালোকে অপশ্যনবোৰ চোৱা অপশ্যন এ আছিলে নবীন চন্দ্ৰ বৰদলৈ অপশ্যন বি নবীন চন্দ্ৰ বৰুৱা অপশ্যন চি বিষ্ণুৰাম মেধি আৰু অপশ্যন নম্বৰ ডি দিছিলে হেম বৰুৱা ত্যাগবীৰ বুলি কাক কোৱা হয় সুধিছে ইম্পৰ্টেণ্ট কুৱেশ্যন কমেণ্ট কৰাচোন তোমালোকে যিসকলে জানা আনসাৰটো ত্যাগবীৰ বুলি কোৱা হয় হেম বৰুৱাদেৱক অপশ্যন নম্বৰ ডি টো হ'ব কাৰেক্ট আনসাৰ হেম বৰুৱাদেৱক ত্যাগবীৰ বুলি জনা যায় ঠিক আছে এটা ত্যাগবীৰ মানে ত্যাগবীৰৰ যিটো শব্দ আছে ইয়াৰ অৰ্থটো কি হয় ত্যাগবীৰ শব্দৰ অৰ্থ হৈছে ত্যাগৰ বীৰ ঠিক আছে ত্যাগৰ বীৰ আগৰ বুজি পালা নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন চোৱা হু ইজ নন এজ কৰ্মবীৰ বুলি কাক কোৱা হয় সুধিছে অপশ্যনবোৰ চোৱা অপশ্যন এ আছিলে নবীন চন্দ্ৰ বৰদলৈদেৱক অপশ্যন বি দিছিলে চন্দ্ৰকুমাৰ আগৰৱালাদেৱক অপশ্যন চি আনন্দ চন্দ্ৰ আগৰৱালাদেৱক অপশ্যন নম্বৰ ডি এটাও নহয় কৰ্মবীৰ বুলি কাক কোৱা হয় কমেণ্ট কৰাচোন তোমালোকে কৰ্মবীৰ বুলি কাক কোৱা হয় বা কৰ্মবীৰ বুলি কাক জনা যায় কৰ্মবীৰ বুলি জনা যায় নবীন চন্দ্ৰ বৰদলৈদেৱক অপশ্যন নম্বৰ এইটো হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ ঠিক আছে তেওঁ অসমৰ স্বাধীনতা সংগ্ৰামৰ এজন আগশাৰীৰ নেতা আছিল ঠিক আছে আৰু তেওঁৰ কৰ্মৰাজি আৰু তেওঁ যি ত্যাগ কৰিছিল ঠিক আছে সেই ত্যাগৰ বাবে অসমৰ ৰাইজে তেওঁক এই সন্মানজনক উপাধি কৰ্মবীৰ উপাধিটো তেওঁ প্ৰদান কৰিছিলে নেক্সট কুৱেশ্যন তোমালোকে চোৱাচোন কুৱেশ্যনটি আছিল যে হু ইজ নন এজ ধনী কবি কাক ধনী কবি বুলি আখ্যা দিয়া হয় অপশ্যন এ দিছিলে আনন্দ চন্দ্ৰ বৰুৱাদেৱক
অপশন বি আনন্দ চন্দ্ৰ আগৰৱালা দিব, অপশন সি বিনন্দ চন্দ্ৰ বৰুৱা দিব, আৰু অপশন নাম্বাৰ ডি দিছিলে নবীন চন্দ্ৰ বৰদলৈ দিব। ঠিক আছে, আমাক সুধিছে কি ধনী কবি বুলি আখ্যা দিয়া হয়। ইম্পৰ্টেণ্ট কুৱেশ্যন, যদি জানা কমেণ্ট সেকশ্যনত কমেণ্ট কৰি জনোৱাচোন। ধনী কবি বুলি আখ্যা দিয়া হয় বিনন্দ চন্দ্ৰ বৰুৱা দেৱ। ঠিক আছে, বিনন্দ চন্দ্ৰ বৰুৱা দেৱক ধনী কবি বুলি আখ্যা দিয়া হয়। তেখেতৰ জন্ম হৈছিল 1901 চনত। ঠিক আছে, আৰু তেখেতৰ মৃত্যু হৈছিল 1994 চনত। আৰু বিনন্দ চন্দ্ৰ বৰুৱা হৈছে এগৰাকী কবি আৰু সাহিত্যিক, আৰু তেওঁক জনপ্ৰিয়ভাৱে ধনী কবি বুলি জনা যায়। ঠিক আছে, আৰু তেওঁৰ যি সাহিত্যিক কৰ্ম আছিল সেই সাহিত্যিক কৰ্মৰ বাবে তেওঁ এই উপাধি লাভ কৰিছিলে। আৰু মনত ৰাখিবা বিনন্দ চন্দ্ৰ বৰুৱাদেৱ 1966 চনৰ অসম সাহিত্য সভাৰ লখিমপুৰ ঠিক আছে লখিমপুৰ অধিৱেশনৰ তেখেত সভাপতি আছিল। গতিকে আৰু এবাৰ কৈছোঁ চোৱা, ধনী কবি বুলি কাক আখ্যা দিয়া হয়? বিনন্দ চন্দ্ৰ বৰুৱাদেৱক ধনী কবি বুলি আখ্যা দিয়া হয়। তেখেতৰ জন্ম হৈছিল 1901 চনত, মৃত্যু হৈছিল 1994 চনত, আৰু তেওঁক ধনী কবি বুলি জনা যায় তেখেতৰ সাহিত্যিক কৰ্মৰ বাবে। লগতে মনত ৰাখিবা যে তেওঁ 1966 চনৰ অসম সাহিত্য সভাৰ লখিমপুৰৰ অধিৱেশনৰ তেখেত সভাপতি আছিল। ঠিক আছে, নেক্সট কুৱেশ্যন তোমালোকে চোৱাচোন। কুৱেশ্যনটি আছিল হু ইজ নন এজ ভাঙনি কোঁৱৰ। ভাঙনি কোঁৱৰ বুলি কাক কোৱা হয় সুধিছে। অপশ্যন চোৱা, এত আছিলে আনন্দ চন্দ্ৰ আগৰৱালা, অপশ্যন নাম্বাৰ বি দিছিলে আনন্দৰাম বৰুৱা, অপশ্যন চি হেম বৰুৱা, আৰু অপশ্যন নাম্বাৰ ডি দিছিলে জ্যোতিপ্ৰসাদ আগৰৱালা। ভাঙনি কোঁৱৰ বুলি কাক কোৱা হয় সুধিছে। ভাঙনি কোঁৱৰ বুলি কোৱা হয় আনন্দ চন্দ্ৰ আগৰৱালা দেৱক। ঠিক আছে, কিহৰ কাৰণে তেওঁক ভাঙনি কোঁৱৰ বুলি জনা হয় এইটো মনত ৰাখিবা। তেওঁক ভাঙনি কোঁৱৰ বুলি জনা যায় কাৰণ তেওঁ কি কৰিছিল, বহুতো বঙালী কবিতা, তেওঁ কি কৰিছিল, বহুতো বঙালী কবিতা, মনত ৰাখিবা, বহুতো বঙালী কবিতা তেওঁ অসমীয়ালৈ অনুবাদ কৰিছিলে। সেইবাবেই তেওঁক ভাঙনি কোঁৱৰ বুলি জনা যায়। মই এবাৰ ৰিপিট কৰিছোঁ চোৱা, ভাঙনি কোঁৱৰ বুলি কাক কোৱা হয়? আনন্দ চন্দ্ৰ আগৰৱালাক ভাঙনি কোঁৱৰ বুলি কোৱা হয়। কিয় কোৱা হয়? তেওঁক ভাঙনি কোঁৱৰ বাবে এইবাবেই কোৱা হয় কাৰণ তেওঁ বহুতো বঙালী কবিতা তেওঁ কি কৰিছিল, অসমীয়ালৈ অনুবাদ কৰিছিলে। ঠিক আছে, অপশ্যন এটো হ'ব কাৰেক্ট আনসাৰ। নেক্সট চোৱা, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। হু ইজ নন এজ পাপৰিৰ কবি। পাপৰিৰ কবি বুলি কাক কোৱা হয় সুধিছে। অপশ্যন দিছিলে এ বিনন্দ চন্দ্ৰ বৰুৱা, অপশ্যন বি গণেশ চন্দ্ৰ গগৈ, অপশ্যন চি আনন্দ চন্দ্ৰ আগৰৱালা, অপশ্যন নাম্বাৰ ডি মহিম গগৈ। ঠিক আছে, গতিকে কোৱাচোন কি হ'ব ইয়াৰ এনসাৰটো, কমেণ্ট কৰা তোমালোকে। নোৱাৰিলে কমেণ্ট ছেকশ্যনত চেক কৰিবা অথবা কমেণ্ট কৰি আমাক জনাবা। আৰু যদি তোমালোকে আনসাৰটো নিমিলে কমেণ্ট ছেকশ্যনত চেক কৰিবা, আমি আনসাৰটো কমেণ্ট ছেকশ্যনত দি দিম। ঠিক আছে, লগতে তোমালোকে যদি আমাৰ এপটো ডাউনলোড কৰা নাই তোমালোকে এপটো ডাউনলোড কৰি ল'বা। এপত তোমালোকে 150+ প্ৰিভিয়াছ ইয়েৰ MCQ সম্পূৰ্ণ ফ্ৰীত পাবা। ঠিক আছে, সম্পূৰ্ণ ফ্ৰীত পাবা, কোনো পইচা পে' কৰিব নালাগে। আৰু যদি পে' কৰিব বিচৰা, পে' কৰিলে তোমালোকে 25,000+ MCQ, 1,000+ PDF, ঠিক আছে, ডেইলি ইম্পৰ্টেণ্ট নোটছ, মেথছ, ৰিজনিং, কাৰেণ্ট এফেয়াৰ্ছ গোটেইখিনি তাত তোমালোকে পাবা। গতিকে এপটো এতিয়াই ডাউনলোড কৰি লোৱা, ডেছক্ৰিপশ্যনত তোমালোকে লিংকটো পাই যাবা।